নমস্কাৰ মোৰ ইউটিউব চেনেল ৰজত ব্লগতে আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু যিসকলে নতুনকৈ আহিছে চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই সোনকালে গৈ সাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো দবাই দিব যাতে মোৰ ভিডিঅ' নটিফিকেশ্যনবোৰ আপোনালোকে আগতীয়াকৈ পায় আৰু যেহেতু আজি 26 জানুৱাৰী ৰিপাব্লিক ডে হয় বন্ধুসকল সকলোকে ৰিপাব্লিক ডে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু সকলোৱে হেলমেট পৰিধান কৰি বাইক ৰাইড কৰিব যেহেতু আজি বজাৰত গৈছিলোঁ মানে বহুতে হেলমেট পিন্ধা নাই দেই বন্ধুসকল আৰু আজি যোনটো ৰেচিপি বনোৱা হ'ব এইটো কলিফ্লাৱাৰ মাঞ্চুৰিয়ান ৰেচিপি আৰু কেনেকৈ কি বনাই সকলোখিনি দেখুৱাম যেহেতু আজি ভণ্টিও আছে আৰু তাৰ ডিউটি অফ গম পাইছে আৰু দেওবাৰে মানে তাৰ বন্ধ থাকে যেহেতু আৰু কি ইনগ্ৰিডিয়েণ্টছ আছে সকলোখিনি দেখুৱাই আছোঁ এতিয়া গৈ পেলাই এইফালে চাব ইয়াত আছে ৰিফাইন তেল তাৰপিছত এইফালে ময়দা আছে আৰু এইফালে দাটোতো গম পাইছে আৰু এইফালে চপিং বৰ্ড কৰ্ণফ্ল'ৰ তাৰপিছত এইফালে টমেট' চচ আছে এয়া চয়া চচ ব্লেক পেপাৰ তাৰপিছত এইফালে কলিফ্লাৱাৰ আছেগৈ মানে ফুলকবি আৰু এইফালে চাব পিঁয়াজ তাৰপিছত ইয়াত আছে এয়া আদা আৰু এয়া স্প্ৰিং অনিয়ন পাত হয় যেহেতু নহৰু পাত আৰু বন্ধুসকল আৰু লগতে নহৰু আনিছিলোঁ নহৰুটো ভিতৰতে আছে সকলোৱে চাই থাকিব তেতিয়া গম পাব আৰু ৰেচিপিটো কেনেকৈ বনোৱা হয় এতিয়াৰ পৰা চানডে মানে স্পেচিয়েল কিবা এটা আহিব মানে স্পেচিয়েল ৰেচিপি লৈ আনিম আপোনালোকৰ মাজত আৰু তপন ভাই নাই যিহেতু দোকানত ব্যস্ত আজি দেওবাৰ হয় যিহেতু তথাপিও খোলা আছে আৰু তাকে মাতিছিলোঁ আৰু ডিউটিত বিজি আছে এইটো সেইফালে চাব আমাৰ চেফ আহি গ'ল আজি কি পূৰা স্পেচিয়েল ন চানডে স্পেচিয়েল এইফালে বল ৰেডি কৰ অঁ বল হ'ব ফুলকবিখিনি এতিয়া সৰু সৰু পিচকৈ কাটিবগৈ আৰু দুটা মছলা লাগে বুলি ক'লে পাছত কি কয় লাগিব বোলে এতিয়া আকৌ এইফালে চাব কৰিয়েণ্ডাৰ পাউডাৰ আৰু চিলি পাউডাৰ ঐ এইয়া চাবচোন নহৰুখিনি ইয়াতে আছে মই ভাবিছোঁ ভিতৰত আছে নেকি চাই পোৱা নাইকৈ সৰু সৰুকৈ কাটি লৈছে মানে প্ৰথমতে দাটো বেয়া ধাৰ আছে ন এইফালে চাওচোন সৰু সৰুকৈ কাটা হৈ গ'ল আৰু খতম ভাই আকৌ কি ধুব লাগিব নেকি ফুলকবিখিনি নালাগে ন পিঁয়াজ কাটিং কৰিম ৰ'বা অলপ ৰ'বা অনিয়নখিনি এইফালে চাব মাঞ্চুৰিয়ান যেনেকুৱা দিয়ে ন এনেকুৱা ষ্টাইলত কাটি আছেগৈ আৰু পিঁয়াজখিনি এয়া চাবচোন এইটো চেপত কাটিব লাগে কেপচিকাম নাই যিহেতু এই কেপচিকামৰ জেগাত মানে এই স্প্ৰিং অনিয়নটো ইউজ কৰিবগৈ আৰু স্প্ৰিং অনিয়নটো এনেও দিব লাগে কিন্তু কেপচিকাম নিদিলে নাথাকিলে আৰু নিদিওঁ আৰু কি কৰা যায় আৰু ন আজি বজাৰো বন্ধ উপায় নাই আৰু পিঁয়াজখিনি কাটা হ'ল এতিয়া এইফালে চাবচোন সৰু সৰুকৈ আদাখিনি কাটি আছেগৈ এইফালে আদাখিনি চপিং কৰা হ'ল আৰু এতিয়া চাবচোন নহৰুখিনি সৰু সৰুকৈ কাটি আছেগৈ এইটো চপ কৰিব লাগিব ন সৰু সৰুকৈ মাঞ্চুৰিয়ান বনাবলৈ বন্ধুসকল এইফালে চাবচোন ইমানখিনি মানে ইনগ্ৰিডিয়েণ্টছ লাগে এইফালে চাব পাৰিছে চবফালে মানে একেলগে থৈ দিয়া হৈছে আৰু লাহে লাহে কাট এইয়া বন্ধুসকল এতিয়া স্প্ৰিং অনিয়নখিনি কাটিব সৰু সৰুকৈ যেহেতু কেপচিকাম নাই ইয়াৰ জেগাত স্প্ৰিং অনিয়ন ইউজ কৰিব এইফালে চাব সৰু সৰুকৈ কাটি আছেগৈ প্ৰায়ভাগ ৰেচিপিত ইউজ কৰা হয় ন এইটো
আৰু এইফালে আদা নহৰু চপিং কৰি থৈছিলে যে এইফালে চাব জলকীয়াখিনি পাহৰি গৈছিলোঁ যিহেতু সেইফালে চাব এইটো অপশ্যনেল হয় ন নিজৰ ইচ্ছা আৰু যোনে জ্বলা যদি বেছিকৈ খাব বিচাৰে স্পাইচিকৈ তেতিয়া এনেকুৱা জলকীয়া ব্যৱহাৰ কৰিব পাৰে আৰু আপোনালোকে গেছ হৈ গ'ল কম এয়া চাব কেৰাহীটো দিলোঁ পাতি এয়া পানী লৈ আনিছিলোঁ যিহেতু এতিয়া হৈ যাব ন দে এতিয়া ফুলকবিখিনি দি দে ইয়াত প্ৰথমতে ইয়াক হাফ বইল কৰা হ'ব ন হালকাকৈ ইয়াত অলপ নিমখ দি দিছোঁ কৰ্ণফ্ল'ৰ শেষ হৈ গৈছিলে যিহেতু বন্ধুসকল পূৰা ডাঙৰ পেকেট উঠাই লৈ আনিছোঁ অঁ আমাৰ কাৰিকৰ এতিয়া কি কৰিব লাগিব কৈ দিয়া মিক্সাৰটো বনাই ল'বি ন কেই চামুচ দিব লাগিব ইয়াত কৰ্ণফ্ল'ৰ এয়া চাব 3 চামুচ আধা ন ময়দা কেই চামুচ 1 চামুচ 2 চামুচ ন তাৰপিছত এইফালে চাব ৰেড চিল্লি যোনে স্পাইচি খাব বিচাৰে বেছিকৈ দিব পাৰে আৰু ন এয়া 1 চামুচ দিলে ইয়াত এয়া চাব মিহলাই আছে চামুচেদি তাৰপিছত এতিয়া কি দিবি কোৰিয়েণ্ডাৰ পাউডাৰ এয়া চাব 1 চামুচ ন এইটো বি 1 চামুচ নহয় ৰ আধা চামুচ ন এয়া ব্লেক পেপাৰ পাউডাৰ দিবগৈ এতিয়া এয়া হালকাকৈ ইয়াত ব্লেক পেপাৰ পাউডাৰ দি দিছেগৈ ফুলকবিটো মিলাই ল'ম যদি লাগে ময়দা চয়দা আকৌ মিলাই দিম আকৌ দি দিবি ন কিন্তু কৰ্ণফ্ল'ৰটো নালাগে আৰু কৰ্ণফ্ল'ৰ বেছি হ'ব নালাগে ইয়াত নিমখ দি দিছেগৈ সদায় কিবা নে কিবা এটা পাহৰে আৰু দেই লাষ্টত ক'ব এইটো লাগে এইটো লাগে এইটো লাগে বইল হ'ল নেকি ৰে এইখিনি আৰু অলপ আছে ন ভালকৈ ভাজিব লাগিব তাৰ বইল কৰাটো ভাল ন যিহেতু বহুত আজিকালি সাৰ চাৰ দিয়া থাকে ন ফুলকবিত সেইকাৰণে বইল কৰি লোৱাটোৱে ভাল আৰু প্ৰথমতে হাফ বইল কৰা হ'ল আৰু এইফালে চাব ডাইৰেক্ট নমাই দিছেগৈ আৰু যোনটো মিক্সাৰটো বনাইছিলে যে পুৰা গৰম গৰম কেৰাহীৰ পৰা নমাই একেবাৰে হানা ষ্টাৰ্ট দিলে আৰু তুমি পাৰিবা ভাইটি নোৱাৰা আনিলে আমাৰ হালকাকৈ অলপ পানী দি দিবগৈ আৰু ইয়াত তেতিয়া কটিংটো ভাল হয়গৈ আৰু ন ফুলকবিৰ মিক্সাৰ ৰেডি যোনটো কটিং কৰিছিলে যে এইফালে চাব ৰেডি ফাইনেলি ভাজিব লাগে এতিয়া ভাজিব লাগে আৰু এইফালে গেছ কৰি দিলে অন জ্বলি ৰেডি আকৌ এইফালে পাতি দিলে কেৰাহী এইফালে কেৰাহী হৈ গ'ল গৰম এতিয়া দি দে ৰিফাইন তেলখিনি এয়া চাব এইফালে ৰিফাইন তেলখিনি গৰম হৈ গ'ল এতিয়া কটিং কৰা ফুলকবিখিনি এয়া চাব তেলত ডিপ কৰি দিলে আৰু
হালকাকে মানে এফালে চেক কৰি আছে আৰু উলুটাই দিছেগে মানে নহলে জ্বলি যাব যিহেতু কালাৰ চাবচোন কি মজা লাগিছে আৰু পুৰা ক্ৰিস্পি টাইপ হৈ গৈছে কি ফ্ৰাই কৰা হ'ল আৰু এতিয়া এয়া চাব কালাৰটো চাই মজা লাগিছে ন এইফালে চাব তেলো গৰম হৈ গ'লগে এতিয়া লাষ্ট প্ৰসেস আৰু ন প্ৰথমতে কি যাব কই দে নহৰু আদা যাব এতিয়া পুৰা চপিং বৰ্ডত লৈ লৈছে আৰু এইয়া চাব কেঁচা জলকীয়াখিনি এয়া চাব পিঁয়াজখিনি দি লাগে দিনটো হালকাকে ইয়াত নিমখ দি লাগে এইফালে চাব কিমান সময় ভাজিব লাগিব এইটো হা হ'ব আৰু ন এতিয়া বন্ধুসকল এইফালে কৰ্ণফ্লৰৰ মিক্সাৰ এটা বনাব আৰু এইটো এয়া চাব আৰু অলপ দি দে নহলে পনীয়া হৈ যাবগে আৰু অলপ দি ল অলপ গ্ৰেভি টাইপ হ'লে ভাল এইফালে চাব সয়া সস দি লাগে ইয়াত এইফালে হালকাকে টমেটো সস দি দিছেগে চাবচোন কৰ্ণফ্লৰৰ মিক্সাৰটো ইয়াত দি দিছেগে এয়া চাব কালাৰটো চাবচোন মন হ'ব সবে কাহি মানে পুৰা অৱস্থা বেয়া আৰু দেই ৰেড চিলি অলপ দি দিছেগে হালকাকে এয়া চাবচোন ফ্ৰাই কৰা কলিফ্লাৱাৰখিনি এয়া গ'ল এতিয়া ধুনীয়াকৈ মিক্স কৰি দিবগৈ আৰু কেনেকুৱা লাগিছে বন্ধুসকল কমেণ্ট ছেকশ্যনত জনাব দেই ৰেচিপিটো লাষ্টত এইফালে চাব স্প্ৰিং অনিয়নখিনি স্প্ৰিংকেল কৰি দিছেগৈ আৰু এই কেৰাহী উল্টিছিলে আৰু এতিয়া অলপৰ কাৰণে বাচি গ'ল মই হৈ গ'লে হয় নহয় ফাইনেলি ৰেডি আৰু এইফালে এইটো আছিলে আৰু লাষ্ট ষ্টেপটো
বন্ধুসকল এইফালে মাঞ্চুৰিয়ান আহি গ'ল কলিফ্লাৱাৰ মাঞ্চুৰিয়ান বহুত টেষ্টি ন লোৱা তুমি লৈ লোৱা এক বাইট এইফালে ভাইটিও লৈ লৈছে মানে টুথ ফিক্স লগাই লৈছোঁ আৰু ইয়ে গেয়া মেৰা মুমে আৰু এয়া আপোনালোকৰ কাৰণে আহিলে খাব পাব ক্ৰিস্পি হৈছে জ্বলা পুৰা পাৰফেক্ট একদম ৰেষ্টুৰেণ্টতকৈও মানে বহুত বেছি ভাল হৈছে খাবৰ কাৰণে মই বনালে হ'বই থেংক ইউ দেই বনাই দিয়াৰ কাৰণে ইমান টেষ্টি ৰেচিপি কেনেকৈ লাগিছে খাই মজা হৈছে ন মা মা খায়া দেখো তখন কৰিবা মজা আৰু কেইটামান আছে বন্ধুসকল আৰু খাই আদায় কৰিলোঁ আৰু ফাইনেলি বন্ধুসকল খোৱা বোৱা হ'ল চ' আজি ফুড ব্লগটো চাই কেনেকৈ পালে কমেণ্ট ছেকশ্যনত জনাব ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব পুনৰ লগ পাম এটা নতুন ভিডিঅ'লৈ টিল দেন টাটা বাই বাই